मैथों तेरा मन भरिया बदल गया सारा वे तू मैनू छड़ जाना। আপোনালোকে ট্ৰেফিক পুলিচৰ ব্যৱস্থা কৰিব নোৱাৰিলে, এটা ডিভাইডাৰ ব্যৱস্থা কৰিব নোৱাৰিলে। আপোনালোকৰ মানে আমি আজি লগাই মৰিব যায়, আজি পইচা হাইৱেষ্ট মৰিব, আজি আমাক ন্যায় লাগিব। সমস্যা এটা হৈছে কাম নহব, শুনিব লাগিব, শুনিব লাগিব, শুনিব লাগিব, নহব শুনিব লাগিব, ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ পৰা আহিছে, MDA ছাৰ আহিছে, MDA ছাৰে তেখেতৰ ক'ব লগা কথাখিনি ক'ব তোমালোকক। শুনা ধৈৰ্য হ'ব, মোক পাবলগীয়া আছে, তোমালোকে যিখিনি বিচাৰিছা সেইখিনি তোমালোকে ভালদৰে প্ৰেছ কৰে। কালি আমি একেলগতে কেণ্টিনত চাহ খাইছিলো ছাৰ, আজি তাৰ বাৰ্থডে আছিলে ছাৰ। আপুনি তো নিজে যায় না নাই কওক, আপুনি আহৰি নাযায়, সেইটো হয় না নকওক। আপোনাৰ কাৰণে আপুনি যদি এখন ডিভাইডাৰ দিলা হয় ইয়াতে তেখেত
কেনেকৈ হ'ল সেইটো কথা কওঁ। তাৰপিছত ইমানতে এখন গাড়ী আহিলে আৰু মাৰি গুচি গ'ল। গাড়ীও ভাঙছো, মানুহো ভাঙছো। আমি কাজ করতে করতে কর্পোরেশন আমার কাছে কি করেছে একটু করে নাই। আমি নিজের মেয়ে কোথাও নিজে করে খাবো লাগে। আমি যদি আপনার হাতে যদি কাজ করতে লাগে কি ব্যাপার না ਵੇ ਮੈਥੋਂ ਤੇਰਾ ਮਨ ਭਰਿਆ ਬਦਲ ਗਿਆ ਸਾਰਾ ਵੇ ਤੂੰ ਮੈਨੂੰ ਛੱਡ ਜਾਣਾ। ਗੱਲਾਂ ਤੇਰੀਆਂ ਤੋਂ ਲੱਗਦਾ ਏ ਯਾਰਾ ਵੇ ਮੈਥੋਂ ਤੇਰਾ ਮਨ ਭਰਿਆ। আপোনালোকৰ প্ৰগ্ৰামখিনি আমি গম পাইছোঁ। কিন্তু প্ৰগ্ৰাম যোৱা বছৰ আমাৰ প্ৰায় 100 জন আৰু এতিয়ালৈকে প্ৰায় 110জন মানুহ আমাৰ মাজৰ পৰা হেৰাই গৈছে। আমি এই ক্ষেত্ৰত বিভিন্ন ধৰণৰ আপোনালোকৰ যিখিনি ক'বলগীয়া আছে আজি চকুৰ আমাৰ মাজৰ পৰা হেৰাই গৈছে। সেইটোৰ কি অৱস্থা হৈছে অনুৰোধ কৰিছোঁ আপোনালোকে আইন হাতত তুলি নল'ব। প্ৰব্লেম এটা হৈছে, সমস্যা এটা হৈছে। নোৱাৰে বপাই মই নিজে কান্দো কি কৰিলো মই নিজে সভা ৰাইজ, মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইমাত্ৰ আপোনালোকৰ সন্মুখত পৰিৱেশন কৰা এই আচলতে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা পৰিৱেশিত এখন বাটৰ নাট। নাটখনৰ জৰিয়তে যিটো ঘটনা আজি আপোনালোকৰ সন্মুখত উপস্থাপন কৰা হৈছে, আমি প্ৰত্যেকজন সচেতন যুৱক হিচাপে, নাগৰিক হিচাপে আমি কামনা কৰোঁ যাতে এনে দুৰ্ঘটনা কাৰোৰে ক্ষেত্ৰত নহয়। আপোনালোকে জানিব পাৰিছে যে BH কলেজৰ সন্মুখত এটা পুলিচ পইণ্ট খুবেই প্ৰয়োজন। নথকাৰ বাবে অনেকখিনি দুৰ্ঘটনা হৈ আছে। আজি আমাৰ মাজত MA ছাৰ আছে, মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয় আছে। আমি এই নাটকৰ জৰিয়তে কৰ্তৃপক্ষলৈ এটা আহ্বান জনালোঁ, কলেজৰ সন্মুখত যাতে এটা পুলিচ পইণ্ট হয়, ট্ৰেফিক পইণ্ট হয়, যাৰ জৰিয়তে আমি সহজে যাতে আমি টাৰ্ণ ল'ব পাৰোঁ। আজি ঘটনাটোত আচলতে কি হ'ল, মহাবিদ্যালয়ৰ পৰা ওলাই যোৱা ছাত্ৰজনে তাৰ বাৰ্থডে চেলিব্ৰেশ্যনৰ কাৰণে হাউলিৰ পৰা মাৰ্কেটিং কৰিবলৈ ওলাই যায়, কিন্তু বেচাৰে হেলমেট লোৱা নাছিলে। তাৰ গাৰ্লফ্ৰেণ্ডো আছে, মুনমিনে কি নাম, সদায় ঘূৰি ফুৰে, কিন্তু কোনোদিন তেওঁৰ ফ্ৰেণ্ডক হেলমেট পিন্ধিবা, ট্ৰেফিক আইন মানি চলিবা এই ধৰণৰ কথা নকয়। খালি আই লাভ ইউ, মিছ ইউ এইবিলাক কথা দিয়ে কম নহয়।
গতিকে সেইটো এটা অধ্যক্ষ মহোদয় আৰু ইয়াত সন্মানীয় অধ্যাপকসকল আৰু মোৰ অতিথি মৰমৰ BS কলেজৰ ছাত্ৰ ছাত্ৰীসকল, আজি এটা বাটৰ নাটৰ যোগেদি আমাৰ হৈ থকা দুৰ্ঘটনাবিলাকৰ কি প্ৰব্লেম হয়, কি কাৰণে দুৰ্ঘটনাবিলাক হয় তাৰ এটা আভাস দাঙি ধৰিলে। আৰু মই এই যুগতে এটা কথা কওঁ যে আমি ডিষ্ট্ৰিক্ট ৰোড ছেফটি কমিটিৰ যিখন BCCR চেয়াৰমেনৰ যিখন ডিষ্ট্ৰিক্ট ৰোড ছেফটি কমিটি আছে, সেই ডিষ্ট্ৰিক্ট ৰোড ছেফটি কমিটিয়ে আমাৰ চতুৰ্থ গ্ৰেড কমিটিৰ নিৰ্দেশত আমাৰ ৰোড এক্সিডেণ্ট কমাবৰ কাৰণে যথেষ্ট পৰিমাণে চেষ্টা কৰি থকা হৈছে। আৰু ইতিমধ্যে যোৱা বছৰ আমাৰ মাজৰ পৰা 106জন লোক হেৰাই গৈছে আৰু এই বছৰো আমি যিমান পাৰোঁ কমাবলৈ চেষ্টা কৰি আছোঁ। তাৰে পদক্ষেপ হিচাপে আমি কিছুমান ষ্টেজ, আমি যিহেতু এক্সিডেণ্টবিলাক দেখিছোঁ যে পাৰ্টিকুলাৰ পইণ্টত এক্সিডেণ্ট হৈ থকা নাই, আমি ব্লেক স্পট নিৰ্ধাৰণ কৰিব পৰা নাই, সেইকাৰণে আমি এটা ষ্টেজ লোকেট কৰিবলৈ লৈছোঁ। আৰু সেই ষ্টেজত আমি কি প্ৰিকশ্যন ল'ব লাগিব তাৰ আমি আলোচনা কৰি থকা হৈছে। আৰু আপোনালোকে যিহেতু এটা কথা কৈছে যে BS কলেজৰ সন্মুখত সুৰক্ষাৰ যি ব্যৱস্থা কৰিব লাগে, দুৰ্ঘটনা সুৰক্ষাৰ যি ব্যৱস্থা কৰিব লাগে, এই ব্যৱস্থা মই আমাৰ যি কৰ্তৃপক্ষ আছে আমাৰ DIC মিটিঙত আমি উত্থাপন কৰিম। আৰু মই আশা কৰোঁ এই যিটো ষ্টেজ, এই ষ্টেজটো মই নিজে লোকেট কৰিম আৰু ইয়াত যি সুৰক্ষা ল'ব লাগে মই সেইখিনি মোৰ ফালৰ পৰা বা আমাৰ DIC কমিটিৰ ফালৰ পৰা যিখিনি কৰিব লাগে নিশ্চয় কৰা যাব। মই এইখিনি আপোনালোকৰ ওচৰত জ্ঞানটো দিলোঁ। আৰু লগতে যিহেতু এটা সুবিধা পাইছোঁ, মই আমাৰ BS কলেজৰ যিখিনি ষ্টুডেণ্ট আছে মই তেওঁলোকক এটা অনুৰোধ কৰোঁ, আপোনালোকে যিখিনি নীতি নিয়ম মানিব লাগে, কাৰণ বহুত ক্ষেত্ৰত ময়ো দেখোঁ যে কলেজৰ ল'ৰা ছোৱালীয়ে কিছুমানে হেলমেট নিপিন্ধাকৈ গাড়ী চলায়, হেলমেট নিপিন্ধাকৈ মটৰচাইকেল চলায়। কাৰণ হেলমেট অকল ৰাইডাৰে চলাব নালাগে, প্লেয়াৰ ৰাইডাৰে চলাব লাগে, পিন্ধিব লাগে। গতিকে মই এইটো অনুৰোধ কৰিম, আপোনালোকে এইখিনি কথা এটলিষ্ট মেইনটেইন কৰক, আপোনালোকে হেলমেটটো লগাওক। আৰু আপোনালোকৰ সহযোগতে আমি গোটেই ডিষ্ট্ৰিক্টতে আমি এক্সিডেণ্টটো কমাবলৈ আমি সফল হ'ম বুলি মই আশা কৰোঁ। মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। মহাবিদ্যালয়ৰ সন্মানীয় অধ্যাপক অধ্যাপিকা, ছাত্ৰ ছাত্ৰী, সাংবাদিক বন্ধুসকল, আজি এটি ভাল লগা দিন। মহাবিদ্যালয়ৰ অধ্যাপক আৰু ছাত্ৰ ছাত্ৰীসকলে এই পাতৰ নাটখন, পথ সুৰক্ষাৰ ওপৰত এই পাতৰ নাটকখন আমাক উপহাৰ দিয়াৰ বাবে। আজিৰ এই নাটকখনে ভালেখিনি কথাই ক'লে। আমি গাড়ী চলাওঁতে খুব সাৱধানে চলাব লাগে, যিবিলাক সুৰক্ষাৰ নীতি নিয়ম আছে সেই নীতি নিয়মবিলাক পালন কৰিব লাগে, ভুল পথেৰে আমি যাত্ৰা কৰিব নালাগে, সেই কথাখিনিও ক'লে। লগাইছে আৰু মোক যি মানে ৰামপিটন দিছে, তো মই এইটোৱে ক'ব খোজোঁ যে তোমালোকে মানে ক'ত বা কাজিয়া লাগিলে যে তোমালোকে আহি যাবা, উৎপাত কৰিবা, কিন্তু যেতিয়া জেলত যাবা বা পুলিচে ধৰি লৈ যাব তোমাৰে যাব লাগিব, তোমাৰ লগত কোনেও নাযায়। আৰু মই লাষ্টত এইখিনি ক'ব বিচাৰোঁ যে আমাৰ এটা ডিভাইডাৰ লাগে আৰু ইয়াতে পইণ্ট পুলিচ দিলে ভাল হ'ব। তোমালোকে ট্ৰাফিক আইনবিলাক মানি চলা। থেংক ইউ। সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইমানতে অনুষ্ঠানটো সামৰিছোঁ। আমি কেতিয়াও আইন হাতত তুলি নলওঁ। আমি ৰোড ছেফটিৰ নীতি নিয়ম মানি চলিম। আমি হেলমেট পৰিধান কৰিম। আমি অত্যাধিক গতিত মটৰচাইকেল বা যান বাহন নচলাম। তাৰ লগতে এটাও খুব প্ৰয়োজনীয় কথা যে আমাৰ নিৰাপত্তা কৰ্তৃপক্ষৰ প্ৰদানো কৰিব লাগিব, নহয়? আমাৰ নিৰাপত্তা নিশ্চিত কৰক। আমাৰ জয় টু BH কলেজ, জয় অসম।